কোনো দল সংগঠন নহয়, এইবাৰ প্ৰতিবাদত সামিল হল শাসকীয় দল বিজেপি। বৰপেটাত বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত বৰপেটা জিলাৰ বিজেপি কাৰ্যালয়ত প্ৰতিবাদী অৱস্থান। বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনক আক্ৰমণ কৰাৰ প্ৰতিবাদ জনাই কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবী বৰপেটা জিলা বিজেপিৰ। উল্লেখ্য যে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই শাৰীৰিকভাৱে কৰা আক্ৰমণৰ প্ৰতিবাদতেই এইদৰে অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী অৱস্থানত অংশ লৈ বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাসে এই ঘটনাক গৰিহণা দিয়াৰ লগতে বিধায়কগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আনকি মাৰপিট চুৰি আদি ঘটনাৰ বিৰুদ্ধে সাধাৰণ লোকৰ বিৰুদ্ধে যে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, একেধৰণে বিধায়ক মন্ত্ৰী সাংসদসকলৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাসৰ। সকলোৰে বাবে আইন সমান, গতিকে তেওঁলোকৰ বাবে সুকীয়া আইন হ'ব নালাগে। যদি একেই আইন তেন্তে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি দেখুৱাব লাগিব আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও দাবী বৰপেটা জিলা বিজেপিৰ। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, পি সংবাদ। মানে আপোনালোকে নিশ্চয় অৱগত, যোৱাকালি এটা যি বিধানসভাত কলংকিত ঘটনা ঘটি গৈছে, মানে আমাৰ যি অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিন ডাঙৰীয়াক যি শাৰীৰিকভাৱে অপদস্থ কৰিছে, সেই কাৰ্যক আমি গৰিহণা দিয়াৰ লগতে আমি বিচাৰোঁ যে সংসদত বা আমাৰ বিধানসভাৰ মজিয়াত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক, আৰু যিয়ে এনেকুৱা ঘটনা কৰিছে, যিয়ে কৰিছে মানে আপোনালোকে অৱগত নিশ্চয়, কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া এনেকুৱা মানে অসভ্য আচৰণ কৰিছে আৰু তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাই নহয়, তেওঁক জখম কৰিছে। গতিকে তেনেকুৱা ঘটনাক আমি গৰিহণা দিছোঁ আৰু তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। আৰু এই আমি যে আজি এছটি মৰ্চাৰ জৰিয়তে এই ধৰ্মঘট পালন কৰিছোঁ, এয়া আমাৰ অকল বৰপেটা জিলাতেই নহয়, আমাৰ অসমৰ গোটেই জিলাতেই এনেকুৱা অৱস্থান ধৰ্মঘট আজি কাৰ্যসূচী হাতত লোৱা গৈছে। আৰু আমি খন্তেক পিছতে গৈ আমি আমাৰ আয়ুক্ত ডাঙৰীয়াৰ ওচৰত আমি এখন স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি নুৰুল হুদাক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আবেদন জনাইছোঁ। আৰু আমি বিচাৰোঁ যে এনেকুৱা ঘটনা কাৰোৰ লগতে নহওক, কাৰণ বিধানসভাৰ সকলোৱে লক্ষ্য কৰি থাকে বিধানসভাত কি কি ঘটনা ঘটি থাকে। আজিকালি নাভুত নাচৰুত ঘটনা ঘটিব ধৰিছে আৰু সেইবিলাক যোন দলৰে নহওক কিয় আমি গৰিহণা জনাওঁ, কাৰণ তেখেতসকলক অনুসৰণ কৰে মানুহে। কাৰণ এটা বিধানসভা সমষ্টিত এজন ভাল ব্যক্তি, দল যিয়ে নহওক ভাল ব্যক্তি এজন পঠিওৱাৰ কাৰণে সকলোৱে ইচ্ছা কৰে আৰু সেই সকলোৱে মানুহক যিয়ে ভোট দিছে, তেওঁক জনপ্ৰতিনিধি যিহেতু ভোট দিয়া মানুহখিনিয়ে সদায় তেখেতৰ কাম কাজৰ প্ৰতিহে লক্ষ্য কৰে, তেওঁলোকক গুণ্ডাগিৰি কৰিব যাব দিয়া নাই, তাত বিধানসভাত যাব দিয়া নাই। আৰু তাৰ তেনেকুৱা আচৰণ দেখিলে সাধাৰণ জনতাই যিসকলে ভোট দিছে নিশ্চয় লজ্জানত হয়, কাৰণ এনেকুৱা জনপ্ৰতিনিধি আমি পঠিয়াব ইচ্ছা কৰা নাছিলোঁ, ভুলবশতঃ আমি পঠিয়ালোঁ। ঠিক এনেকুৱাই আমাৰ সমাজত এনেকুৱা মানে এটা প্ৰভাৱ পৰে। আৰু এইখিনিকে ভাবিছোঁ যে আচলতে জনপ্ৰতিনিধি আমি কেনেকৈ পঠিয়াম, এনেকুৱা যদি আচৰণ হয় তেতিয়াহ'লে আমাৰ সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব। সেইকাৰণে ক'ব বিচাৰোঁ যে বিধানসভাৰ মজিয়াত এনেকুৱা হ'ব নালাগে। আৰু যিহেতু আমাৰ সাধাৰণ ৰাইজৰ ক্ষেত্ৰত আমাৰ সাধাৰণ মাৰপিট হ'লে বা চোৰ ডকাইত হ'লে যি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, ঠিক এনেধৰণে বিধায়কসকলক, এমপিসকলৰ, মন্ত্ৰীসকলৰ কাৰণে হ'ব লাগে। আৰু এইখিনি নকৰিলে সমাজত এটা ভুল বাৰ্তা যাব, কাৰণ তেওঁলোকৰ বাবে আইন সুকীয়া নেকি? আইনটো সকলোৰে বাবে একেই। গতিকে সেই একেই যদি আইন হয়, আইনৰ আধাৰত তেওঁ কেনেধৰণে শাস্তিমূলক ব্যৱস্থা কৰিব পাৰে সেইখিনি কৰি দেখুৱাব লাগিব। আৰু সেইখিনি কৰিলেহে আমি নিজকে মানে এখন ভাল ৰাজ্য বা ভাল দেশত বসবাস কৰি আছোঁ বুলি আমি নিজকে মানিব পাৰিম। এইখিনিয়ে মোৰ ক'বলগীয়া। সত্য কথা, আমি এইটোৱে ক'ব বিচাৰোঁ, মানে বিধায়ক বুলি ক'লে আমি কি বুজোঁ? বিধায়ক বুলি আমাৰ অভাৱ অভিযোগ
বিধানসভাৰ মজিয়াত দাঙি ধৰিব, তেওঁলোকে যিবিলাক আইন নতুন নতুন আইন প্ৰণয়ন কৰিব, মানে সমাজৰ কাৰণে ভাল কাম কৰিব, ঠিক এনেকুৱা কাৰণতে তেওঁলোকক পঠিওৱা হৈছে, প্ৰতিনিধি এজন পঠিওৱা হৈছে। 1.5 লাখ 2 লাখ 2.5 লাখ মানুহৰ তেওঁলোকে একোজন জনপ্ৰতিনিধি। গতিকে তেওঁলোকৰ দ্বাৰা যেন সমষ্টিৰ উন্নয়ন হয়, তেওঁলোকৰ দ্বাৰা যেন অসমত উন্নয়ন হয়, তেওঁলোকৰ দ্বাৰা যেন ভাৰতবৰ্ষত উন্নয়ন হয় বা কাম কাজ হয়, আমাৰ অভাৱ অভিযোগবিলাক দূৰ হয়, এইখিনি কাৰণতে তেওঁক প্ৰতিনিধি হিচাপত জয়যুক্ত কৰি পঠিওৱা হয়। কিন্তু তাততো মাৰপিট কৰাৰ কাৰণে, গুণ্ডাগিৰি কৰাৰ কাৰণে জনপ্ৰতিনিধি পঠিওৱা নহয়। আমিতো তাত মাৰপিট কৰাৰ কাৰণে পঠিয়াব ইচ্ছা কৰা নাছিলোঁ। ঠিক এনে কাৰণতে আমি লজ্জানত হৈছোঁ। আচলতে এনেকুৱা আজিৰ ঘটনাই আমি গৰিহণা দিয়াৰ লগতে আমি ভৱিষ্যতে যি দলৰে নহওক কিয় এনেকুৱা ঘটনা ঘটিব নালাগে। কাৰণ মানুহ হিচাপে আহিছে, গতিকে মানুহ হিচাপে সমাজত পৰিচিত হ'ব চেষ্টা কৰিব লাগে। কোনো আমি গুণ্ডাগিৰি কৰাৰ কাৰণে আমি তাত পঠিওৱা নাই, আৰু গুণ্ডাগিৰি কৰাটো একেবাৰে ভাল কাম হোৱা নাই। আমি তাক গৰিহণা দিয়াৰ লগতে তেখেতক যিকোনো আইনৰ মেৰ পাছত আনি হ'লেও তেখেতক গ্ৰেপ্তাৰ কৰাটো আমি দাবী জনাইছোঁ। আৰু গ্ৰেপ্তাৰ কৰাই নহয়, এনেকুৱা ঘটনা যেন কোনেও কৰিব সাহস নকৰে, যেন সাংঘাতিক ধৰণৰ এটা বান্ধোন থাকে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু দৰকাৰ হ'লে, প্ৰয়োজন হ'লে, যিহেতু বিধায়কসকলে আইন প্ৰণয়ন কৰিব পাৰে, আইন কৰ্তনো কৰিব পাৰে, গতিকে তেওঁলোকে এখন এনেকুৱা আইন আনক যেন বিধানসভাৰ মজিয়াত কোনেও কাকো বেয়া অসভ্য আচৰণ কৰিব নোৱাৰে। মাৰপিটটো দূৰৰে কথা, এনেকুৱা যদি শাস্তিমূলক ব্যৱস্থা নলয়, তেতিয়াহ'লে ভৱিষ্যতে আমি দেখা পাইছোঁ যে এওঁলোকৰ কংগ্ৰেছ বুলিয়ে নহয়, এটা আছেই এনেকুৱা মানুহ যে তেওঁলোকে পাৰিলে সংসদত অস্ত্ৰ শস্ত্ৰ লৈ যাব আক্ৰমণ কৰাৰ কাৰণে। তেওঁলোকে এনেকুৱা এইটোত যদি ছাকচেছ হ'ব পাৰে, তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ যাব। অৰ্থাৎ ইয়াৰ পৰা কি বুজা যায়, তেওঁলোকক এই চেকিং কৰিহে ভিতৰত সোমাব দিব লাগিব, লগত অস্ত্ৰ শস্ত্ৰ আনিছে নেকি, ঠিক এনেকুৱা অৱস্থাই হৈ গৈছে। গতিকে আমি কেতিয়াও এইটো গ্ৰহণযোগ্য বুলি নাভাবোঁ, এইটো আমি কেতিয়াও নিবিচাৰোঁ। আমাৰ সাধাৰণ ৰাইজৰ ক্ষেত্ৰতো আমি এইটো নিবিচাৰোঁ। শান্তিৰে বসবাস কৰিবলৈ সকলোৱে ইচ্ছা কৰোঁ। আজিৰ শিক্ষিত যুগত, শিক্ষিত সমাজক লজ্জানত কৰা এনেকুৱা ঘটনা বিধায়কৰ পৰা আমি কেতিয়াও বিচৰা নাই আৰু নিবিচাৰোঁ।